40 জনৰ ওপৰত নহয় তাৰ ভিতৰত 4-5 জন যিকেজন হেবিচুৱেল অফেন্ডাৰ সকলোকেতো এনএসএ দিব নোৱাৰে কিছুমানে ক্ষমাও খুজিছে আৰু নকৰো বুলিও কৈছে গতিকে সকলোকেতো সমান চকুৰে চাব নোৱাৰি এটা চকুৰালিকে এনএসএ টো লগাই দিলে এনএসএ খনৰে বদনাম হৈ নাযাব জানো গতিকে ঠিক তেনেকে নহয় কথাটো সেইকাৰণে কালি তেওঁকে এৰেষ্ট কৰিবলগীয়া হৈছে এটা পুলিচৰে বদনাম হৈছে যে এনেকুৱা মানুহ এৰেষ্ট কৰিবলগীয়া হৈছে কথাটো কৈছো কিন্তু উপায় নাই আইনটো ভাঙে সেইকাৰণে সকলোকে এনএসএ দিয়া নহয় আপুনি কিছুমান মানুহে নিজৰ পাব্লিসিটিৰ কাৰণে কৰে কিছুমান মানুহে নিজক অলপমান লেফটিষ্ট টাইপ দেখুৱাবৰ কাৰণে কৰে গতিকে ক্যাটেগৰাইজেশন ক্ৰিমিনাল আৰু এক্টিভিষ্ট এনে পাসিং ৰিমাৰ্ক এনএসএ টো খুব টাফ এক্ট হয় আমি দিলেও নহব তাত এডভাইজাৰি কমিটি থাকে হাই কোৰ্টে পৰীক্ষা কৰে গতিকে যাৰ ওপৰত প্ৰযোজ্য আমি তাক দিম যেনেকে পলিটিক্যাল ডিসিশন নহয়